সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আগন্তুক যি আমাৰ DEEL LP UP নিযুক্তি সম্পৰ্কে আপোনালোকে বহুত অপেক্ষা অধীৰ হৈ আছে, কাৰণ বহুত সময় হ'ল কিন্তু ভেৰিফিকেশ্যনৰ ডেট এতিয়ালৈকে অহা নাই, যদিও BTR চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। এটা কথাটো হ'ল, আজি আমি কিছুমান পইণ্ট আলোচনা কৰিম। NIS DLED লগতে ষ্টেট পুলসকলৰ যিখিনি কেছ আছিলে, কেছটোৰ বিষয়েও যি কিছু আলোচনা কৰিম, বা আগন্তুক যিখিনি নিযুক্তি প্ৰক্ৰিয়া হ'ব কেনেকুৱা ধৰণৰ হ'ব, এই বিষয়ে আমি আজি অলপ কিছু আলোচনা কৰিম। আৰু আপোনালোকে গমেই পাইছে যে DEEL ফালৰ পৰা এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, কাৰণ যদিও আমি ক'ব নোৱাৰোঁ, তথাপিও কিন্তু আমি এই BTR চৰকাৰৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, হয়তো তাৰ কাৰণেও DEEL কৰ্তৃপক্ষৰ ফালৰ পৰা ভেৰিফিকেশ্যন চিডিউল বনোৱা নাই চাগে, আমি এটা আনুমানিক ধাৰণা ল'ব পাৰোঁ। হয়তো আপোনালোকৰ জুলাই মাহত যি নিযুক্তি প্ৰক্ৰিয়া, জুলাই মাহত অহাৰ যথেষ্ট সম্ভাৱনা আছে। জুলাইৰ প্ৰথম সপ্তাহত আপোনালোকৰ হয়তো নটিফিকেশ্যন আহি যাব পাৰে, আৰু জুলাই মাহত আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ সম্পন্ন হ'ব পাৰে। কিন্তু ঘটনাটো হ'ল, আমি কিছু আজি ভিডিঅ' আলোচনা কৰিম যে NIS DLED বহুত এটা ডাঙৰ ইছ্যু হৈ আছে বৰ্তমান যি কেণ্ডিডেটসকলৰ আছে। আৰু আপোনালোকে গমে পাইছে, এই এটা মহামান্য চুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে এই কেছটো চলিছিল, আৰু ন্যায়ো দিলে যে এইটো আচলতে সমান নহয় 24 মাহ DLEDৰ সমান দৰে। আৰু এতিয়া বাহিৰতো বিভিন্ন ধৰণৰ প্ৰতিবাদ চলি আছে, বা কেবিনেটো আপোনালোকৰ NIS কৰ্তৃপক্ষসকলক চাকৰি এপইণ্টমেণ্ট দিয়া নাই। কিন্তু এতিয়া কি হয় পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বাৰু, এইটো দেখা যাব। কিন্তু DEEL কৰ্তৃপক্ষৰ পৰা অতি সোনকালে মেৰিট লিষ্টসমূহ যাতে সোনকালে উলিয়াই দিয়ে, সেইটোৰ কাৰণে আমি সকলোৱে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগে, যাতে এই ভেৰিফিকেশ্যন চিডিউলসমূহ সোনকালে উলিয়াই দিয়ে। আৰু আমি এটা বাতৰি পাই আহিছোঁ যে যিসকলৰ ষ্টেট পুল আছিল, আচলতে তেওঁলোকে ষ্টেট পুলৰ অধীনত চাকৰি লাভ কৰিছিল, আৰু সেই এটা মহামান্য গুৱাহাটী হাইকোৰ্টত এটা গোচৰ ৰুজু হৈছিল ষ্টেট পুল সম্পৰ্কে NISৰ ওপৰত। আৰু ইয়াৰ ভেৰিফিকেশ্যনটো কিন্তু আমাৰ এতিয়ালৈকে সঠিক আপডেট অহা নাই, আৰু ইয়াৰ বাবে আমি ৰ'ব লাগিব 25 তাৰিখলৈকে, আৰু তাৰপিছতে আমি ইয়াৰ সঠিক ডিটেইলছটো আমি গম পাম। এতিয়া যিয়ে নহওক বাৰু, আমি DEEL কৰ্তৃপক্ষৰ ফালৰ পৰা আমি এটা ভাল খবৰ যাতে আমি লাভ কৰোঁ খুব সোনকালে, যাতে ভেৰিফিকেশ্যনসমূহ বা চিডিউল দিয়ে, প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজ হওক বা যিয়ে নহওক ভেৰিফিকেশ্যনখিনি হৈ যায়। কাৰণ বহুদিনেই হ'ল এই ভেৰিফিকেশ্যনটো কিন্তু এতিয়ালৈকে হোৱা নাই, আৰু নিৰ্বাচনী বিধিৰ কাৰণেও আমাৰ এই ভেৰিফিকেশ্যনটো অলপ পলম হৈছে, সকলোৱে অৱগত। যিহেতুকে কোড অফ কণ্ডাক্ট চলি আছিল, কিন্তু এতিয়া নিৰ্বাচনী বিধি প্ৰত্যাহাৰ হৈছে, তথাপিও চৰকাৰে কাম কৰি যাব খুব সোনকালে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু আপোনালোকৰ যিসকল ইতিমধ্যে টিচাৰ কৰি আছে, তেওঁলোকৰ যি মিউচুৱেল প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰো কাম গৰমৰ বন্ধত হ'ব বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ, আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও এই কথাটো কৈছে। আৰু লগতে যিসকলৰ ৰেগুলাইজেশ্যন কাম অপশ্যনেল টিচিং তেওঁলোকে নিৰ্বাচন কৰিব, ৰেগুলাৰ কৰিব নে কণ্ট্ৰেকচুৱেল থাকিব, এইখিনি কামো খুব কম দিনৰ ভিতৰতে হ'ব। আমি যিহেতুকে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সেইদিনাখনে কৈছে এটা সংবাদমেলত, গতিকে আমি পৰৱৰ্তী সময়ত ভাল খবৰ পাম DEEL কৰ্তৃপক্ষৰ ফালৰ পৰা এই ভেৰিফিকেশ্যন সম্পৰ্কে। তো এইখিনি আছিল আজি শেহতীয়া আপডেট। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।